আমবাৰী বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি হাতত মিঠাইৰ টোপোলা লৈ অগপ কাৰ্যালয়ত উপস্থিত হ'ল বিজুলী কলিতা মেধি আৰু বিজুলী কলিতা মেধি হৈছে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী গুৱাহাটী লোকসভা সমষ্টিৰ বাবে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰাকী আজি উপস্থিত হোৱা পৰিলক্ষিত হৈছে আমবাৰীস্থিত বিজেপিৰ এই কাৰ্যালয়টোত হাতত মিঠাইৰ টোপোলা লৈ অগপ কাৰ্যালয়টোত উপস্থিত হোৱা পৰিলক্ষিত হৈছে বিজুলী কলিতা মেধিক ফুলাম গামোচাৰে আদৰণি জনালে অগপ নেতৃত্বৰ সৈতে বিজুলী কলিতা মেধিৰ আলোচনা লোকসভা নিৰ্বাচনক লৈ মিত্ৰ দলৰ নেতাৰে বৈঠক আৰু গুৱাহাটীত বিজেপিৰ 100% বিজয় নিশ্চিত বুলি ঘোষণা কৰিলে বিজুলী কলিতা মেধিয়ে আৰু আমবাৰীস্থিত যি অগপৰ কাৰ্যালয় আছে এই অসম গণ পৰিষদৰ কাৰ্যালয়ত আজি এখন বৈঠক অনুষ্ঠিত হৈছিল যিখন বৈঠকত উপস্থিত আছিল অগপৰ নেতৃবৰ্গৰ লগতে বহু লোকে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল কংগ্ৰেছৰ বহু কৰ্মী আহি যোগদান কৰিছিল আজি এই কাৰ্যসূচীত লগতে দেখিবলৈ পোৱা গ'ল গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী বিজুলী কলিতা মেধি মিত্ৰ দলটোৰ সৈতে তেখেতে ইতিমধ্যে বাৰ্তালাপ কৰিছে আলোচনা মিলিত হৈছে আৰু এই বৈঠকখনত আজি লোকসভা নিৰ্বাচন কেন্দ্ৰিক কিছু আলোচনা হয় আৰু বৈঠকত ৰণনীতি প্ৰস্তুত কৰা হয় 24ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জানো বেছি কথা নকয় নেকি দাদা কেনেকুৱা হ'ব লাগিব তেতিয়া মোক আমাৰ দলৰ মানে শ্ৰেষ্ঠসকলে কৈছিল যে নহয় একেবাৰে লগত কাম কৰি খুব ভাল পাবা আৰু সঁচাকৈ মই মানে তেতিয়াৰ পৰা একেবাৰে লগত খুব ভাল লাগিল আৰু মানে যিকোনো কথাতে এবাৰ ফোন কৰিলে একেবাৰে ইমান ভালকৈ ৰেছপণ্ড কৰে গতিকে সঁচাকৈ খুব ভাল লাগিছে আৰু আমি যেতিয়া ফোন কৰিছোঁ নতুনতে হওক একেবাৰে কি কৰে আমাৰ ৰমেশ ডাক্তৰ ক'বই নালাগে আৰু কমলা দাক পাইয়ে থাকোঁ গতিকে ইমান ভাল লাগে এটা ৰেছপণ্ড কৰে ইমান ভালকৈ এইকাৰণে যে আমি বিচাৰিছিলোঁ যে সকলোৰে লগত এবাৰ আহি পেলাই ফৰ্মেলি এবাৰ দেখা হওঁ গতিকে আপোনালোকৰ ইয়ালৈ আহিলোঁ আৰু আপোনালোকৰ আদৰণি আৰু আমাক লৈ আপোনালোকে যি সুন্দৰভাৱে ক'লে গতিকে এনেকুৱা লাগে যে আমি সকলোৰে আশীৰ্বাদ পাইছোঁ জ্যেষ্ঠসকলৰ আৰু আমাৰ যি যুৱ পৰিষদ আছে ছাত্ৰ পৰিষদ আছে সকলোৰে সহযোগিতা খুব কামনা কৰিছোঁ যিসকলে নাজানে মই মোৰ বায়'ডাটাটো কৈ দিছোঁ যে মই বিজুলী কলিতা মেধি মোৰ জন্ম গুৱাহাটীতে মই গুৱাহাটী হলিচাইল্ড স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছোঁ এণ্টি গাৰ্লছ কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ফিলচফিত মাষ্টাৰ ডিগ্ৰী কৰি মই শিক্ষকতা কৰি আছিলোঁ আৰু মোৰ দেউতা মোৰ স্বামী সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ বহু বছৰৰ পৰা 92-95ৰ পৰা এই দলৰ লগত জড়িত আৰু ময়ো ছাত্ৰী অৱস্থাৰ পৰাই ৰাজনীতিৰ লগত দলৰ লগত জড়িত তাৰপিছত 2013 চনত আমি কাউন্সিলৰ হিচাপে কাউন্সিলৰ খেলাৰ কাৰণে দলে আমাক টিকট প্ৰদান কৰিলে আৰু সেই সময়তে আমি গুৱাহাটী 23 নং ৱাৰ্ডৰ পৰা আমি পাৰিষদ হিচাপে জয়যুক্ত হ'লোঁ আৰু তাৰপিছত আমি দলীয়ভাৱে আমি বিভিন্ন সাংগঠনিক কামত আমি আগবাঢ়ি গ'লোঁ আমি ৰাজ্যিক মহিলা মৰ্চাৰ দুবাৰৰ নেতৃত্ব দিয়াৰ সুযোগ আৰু সুবিধা পালোঁ আৰু সেই সময়তে অসমৰ ইমূৰৰ পৰা সিমূৰে ঘূৰি আহি মহিলাসকলক সংগঠিত কৰি দলৰ শক্তিশালী কৰাৰ বাবে কাম কৰিলোঁ তাৰ পাছত আমি ডেপুটি মেয়ৰ হিচাপে দলে আমাক দায়িত্ব দিলে আৰু তাৰ পিছত আমি দুটা টাৰ্ম এতিয়া এটা টাৰ্ম আমাৰ এই গ'ল আৰু দ্বিতীয়বাৰৰ বাবে আমাৰ ৰাজ্যিক কমিটিত উপসভানেত্ৰী হিচাপে দায়িত্ব লৈ আছোঁ ভাৰতীয় জনতা পাৰ্টীৰ যিখন কৰ্ণধাৰ কমিটি তাৰো আমাক সদস্য হোৱাৰ এক সুবিধা আৰু সুযোগ দিছে দলৰ হৈ যথেষ্ট কাম কৰিছোঁ আৰু লগতে যিহেতু আমি ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ UPPL সকলোৱে একেলগে সংগঠন আগবঢ়াই নি অসমখনক শক্তিশালী কৰাৰ কাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখনক এক প্ৰগতিৰ পথত যিভাৱে তেখেতে নিছে তাৰ সহযোগী হৈ আমি সকলোৱে কাম কৰি আছোঁ আৰু তাৰ ফলস্বৰূপে সকলো দেখিছে যে অসমখন আৰু বিশেষকৈ গুৱাহাটীৰ কথাটো ক'বই নালাগে ৰাতি ছবি এটা বেলেগ ছবি ৰাতিপুৱালৈ এটা আৰু এক সুন্দৰ ছবি কাৰণ মানে ৰাতিটোৰ ভিতৰতে যে উন্নয়নৰ ধাৰা আৰু একদম আগুৱাই যায় তেনেকুৱা আমি সকলোৱে দেখিছোঁ গতিকে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে
অধিষ্ঠিত কৰাৰ এই নিৰ্বাচন আৰু এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ লগতে মিত্ৰজোঁটে আমাক 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ বাবে প্ৰক্ষেপ কৰিছে। আপোনালোক সকলোৰে আশীৰ্বাদ সহায় সহযোগিতাত যাতে আমি গুৱাহাটীখনৰ বাবে গুৱাহাটীবাসীৰ কাৰণে কাম কৰি যাব পাৰোঁ তাৰ বাবে আপোনালোক সকলোৰে পৰা আশীৰ্বাদ সহায় সহযোগিতা আৰু মৰম আদৰ বিচাৰিছোঁ। আৰু আপোনালোক সকলোৰে লগত যেনেদৰে এটা সুসম্পৰ্কৰে আমি ইমান দিনলৈ এটা সুসম্পৰ্ক আমি বৰ্তাই ৰাখিছোঁ, আগন্তুক দিনতো যাতে আপোনালোকৰ দিহা পৰা কৰক। কাৰণ আপোনালোক প্ৰতিগৰাকীয়ে বহু বিজ্ঞ বহু অভিজ্ঞ, গতিকে ৰাজনীতিৰ পথাৰ লগত আচলতে আপোনালোকৰ লগত যে বহিব পাইছোঁ